আজি মই গাঁৱলীয়া পদ্ধতিত চিকেন বনাব লৈছো। তাৰ কাৰণে মই ইয়াতে নৰসিংহৰ পাত আৰু ধনিয়া লৈছো মিক্স কৰি। 3টা পিয়াজ লৈছো, এটা বিলাহী, আলু ভাজি লৈছো। আলু ভাজি কিনে আপুনি যদি চিকেন বনায় তেতিয়া আলুটো ভাঙি নাযায়, সেইটো কাৰণে মই ভাজি লৈছো। ইয়াত তেজপাতা 3টা, এটা শুকান জলকীয়া আছে। ইয়াতে আছে ড্ৰাই মছলা, তাত জালুক, লং, দালচিনি, ষ্টাৰ মছলা, এটা ইলাইচি আৰু কেঁচা হালধি আছে, নহৰু আছে, আদা আছে। আজি গাঁৱলীয়া পদ্ধতিটো চিকেন ৰেচিপিটোত এই মছলাটো, এই পেষ্টটো আৰু ইয়াৰে ইম্পৰ্টেঞ্চ বেছি। মই চিকেন যেতিয়া বনাই থাকিম মই আপোনালোকক দেখাম। প্ৰথমতে আমি কেৰাহীটো তেল অলপ গৰম হ'ব দিওঁ। ইয়াত অলৰেডি তেল লোৱাই আছে, কাৰণ মই অলপ আগতে আলু ভাজি উঠিছিলোঁ, মই আপোনালোকক দেখাইছোঁ। তো অকণমান গৰম হ'ব। এতিয়া তেলত এটা শুকান জলকীয়া, 3টা তেজপাতা দিম। এতিয়া কাটি থোৱা পিঁয়াজখিনি আমি দিম। মই 2টা পিঁয়াজ লৈছোঁ ইয়াতে। হৈছে বা বহুত উইক ফিল কৰিছে, তেখেতসকলৰ কাৰণে এইটো বহুত ঔষধি ৰেচিপি হয়, আপোনালোকে ট্ৰাই কৰিব। এতিয়া আমি মাংসখিনি ভাজি ল'ম পিঁয়াজৰ লগত। পিঁয়াজটো অকণমান লাইট ব্ৰাউনিছ হৈ গৈছে, তো মাংসখিনি দিলোঁ। এতিয়া নিমখ দিম অকণমান। ঢাকি পেলাই আমি অকণমান চিমত দিম। এতিয়া মাংসখিনি আমি অকণমান সময় চিমত সিজিব দিছোঁ, তেতিয়ালৈকে আমি পেষ্টটো ৰেডি কৰি ল'ম। আহক কেনেকৈ বনাই চাওঁ। ইয়াত বিলাহী, এটা পিঁয়াজ আৰু নৰসিংহ, ধনিয়া, এইখিনি মই আগতেও দেখাইছোঁ। ইয়াতে ল'লোঁ আমি। তাৰপাছত ইয়াত কেঁচা হালধি দিছোঁ, আদা দিছোঁ, চফ দিছোঁ, কেইটামান জালুক দিছোঁ, লং দিছোঁ, নহৰু, আদা আৰু কটা জিৰা, দালচিনি আছে, চফ আছে, এই গোটেইখিনি ইয়াতে দিম। দি পেলাই ইয়াৰে এটা পেষ্ট বনাম। ইয়াত নৰসিংহ, কেঁচা হালধি আৰু জালুক, এইটো আচলতে এণ্টিবায়'টিক হয়। আপোনাৰ গাৰ বিষ, জ্বৰ, যিকোনো বেমাৰ হ'লে আপুনি যদি এনেকৈ পেষ্ট বনাই পেলাই খায়, আপোনালোকৰ গা ভাল হয়।
পানী এৰিছে তো এই পানী এৰাৰ পিছত আমি এই পেষ্টখিনি ইয়াতে দিম ইয়াত কোনো এডিশনাল মছলা নালাগে যি মছলা আমি ইয়াতে মিক্স কৰিছো তো সেইখিনিৰে আমাৰ এই চিকেন ৰেচিপিটো আজি হৈ যাব এতিয়া চাওঁ কেনেকুৱা হৈছে গ্ৰেভি এয়া চাওঁ তাৰ কালাৰো চেঞ্জ হৈ গৈছে এনেকৈ সিজাৰ পাছত এতিয়া আমি ইয়াতে ভাজি থোৱা আলুখিনি দি পেলাই ভালদৰে মিহলাই লওঁ লৈ আকৌ অকণমান সময় ঢাকি থৈ দিম আহক এতিয়া চাওঁ কেনেকুৱা হৈছে কালাৰ এয়া চাওঁ আমাৰ অলমোষ্ট গ্ৰেভি ৰেডি এইখিনিৰ মাজতে মই এটা কথা কওঁ আপোনালোকে যেতিয়া এই চিকেন ৰেচিপিটো বনাব তেতিয়া মিঠাতেলেই ইউজ কৰিব কাৰণ মিঠাতেল বহুত হেল্ডি হয় শৰীৰৰ কাৰণে আৰু বেলেগ তেলত এইটো ৰেচিপি বনালে আপোনালোকে সোৱাদো নাপাব তো মিঠাতেল ইউজ কৰিব এতিয়া আমাৰ মাংস ৰেডি আমি ইয়াত পানী দিম পানী দি তাক ভালদৰে উতলাই লওঁ পানী দিলোঁ আৰু অকণমান ইয়াতে লাষ্টত নিমখ অকণমান দিম দি তাক ভালদৰে উতলাই লওঁ এতিয়া আমাৰ চিকেন ৰেডি হৈ গৈছে ধুনীয়াকৈ তো এতিয়া আমি অকণমান টেষ্ট কৰিম